এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ এতিয়া আগবঢ়াইছো বিশেষ বিদ্যাৰ্থীৰ অনুষ্ঠান। সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানটি মুকলি কৰিছো। আজি নৱম মানৰ ইংৰাজী বিষয়ৰ পাঠ আছে। পাঠটি তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ অন্তৰ্গত এটি কবিতাৰ পাঠ। কবিতাটি হ'ল লেক আইল অব ইনিছফ্ৰী। এই কবিতাটিৰ পাঠ আগবঢ়াবলৈ আমাৰ ষ্টুডিঅত উপস্থিত হৈছেহি গুৱাহাটীৰ ছেণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী কবিতা শৰ্মা। পাঠটিত অংশগ্ৰহণ কৰিছে ছোনিয়া দাস আৰু মৃদুল চৌধুৰী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটি শুনাচোন। মৰমৰ ছাত্ৰ ছাত্ৰী, আজি মই তোমালোকৰ আগত এটা পাঠ পয়েম বা কবিতা এটা পঢ়াম। সেই কবিতাটো তোমালোকৰ নৱম শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্গত আছে আৰু সেই কবিতাটোৰ নাম হ'ল লেক আইল অফ ইনিছফ্ৰী বাই উইলিয়াম বাটলাৰ ইয়েটছ। এই পয়েমটো বা এই কবিতাটো মই তোমালোকক পঢ়াম। এতিয়া প্ৰথমতে মই তোমালোকক অকণমান কবিতাটো বুজাই লওঁ আৰু তাৰপিছত ইয়াৰ পাঠত থকা আমি ইয়াৰে প্ৰশ্ন উত্তৰবোৰ অলপমান ডিছকাছ কৰিম বা আলোচনা কৰিম। এতিয়া প্ৰথমতে এটা নামটো দিয়া আছে দ্য লেক আইল অফ ইনিছফ্ৰী। তো এইখিনিতে মই এটা কথা কৈ লওঁ, এইটো আইল আছে ISLE, যদিও এছটো আছে এইটো কিন্তু প্ৰনাউন্স কৰে আইল বুলিহে। আইল মানে হ'ল আইলেণ্ড বা দ্বীপ। চ' লেক হ'ল হ্ৰদ। চ' এই নামটো কবিয়ে ক'ৰ পৰা পাইছিলে, এতিয়া মই তোমালোকক এইখিনি এবাৰ ইংৰাজীত আৰু এবাৰ অসমীয়াত বুজাই দিম। প্ৰথমতে মই অকণমান ইংৰাজীতে কৈ লওঁ, তাৰপিছত মই তোমালোকক আকৌ এইখিনি অসমীয়াতে কৈ দিম। এই মূল ভাৱটো মই অকণমান তোমালোকক এবাৰ কৈ লওঁ। তোমালোকে যদি লিখিব বিচাৰিছা অকণমান লিখিব পাৰিবা। এইখিনিতে মই মাজতে এটি ঘোষণা কৰি দিব খুজিছো। আমাৰ এই অনুষ্ঠানটি ফেচবুক যোগে লাইভ প্ৰচাৰিত হৈ আছে। বাইদেউ, আপুনি আপোনাৰ অনুষ্ঠানটি আৰম্ভ কৰক। মই প্ৰথমতে অকণমান ইংৰাজীতে 2 লাইনমান অকণমান ইয়াৰ মূল ভাৱটো কৈ দিছোঁ, দ্য চামাৰী বা দ্য ইন্ট্ৰডাকশ্যনটো মই আগে অকণমান কৈ দিছোঁ। দ্য পয়েম gets its title from a very small island that sits in Long Hill, a lake in Ireland, Yeats' home country. এই কবিতাটোৰ যিটো টাইটেল, যিটো নাম দিছে, সেইটো WB ইয়েটছ বা উইলিয়াম বাটলাৰ ইয়েটছ। তেওঁ এজন আইৰিছ কবি হয়। চ' তেওঁৰ ঘৰ আয়াৰলেণ্ড, তাত থকা এটুকা সৰু জেগা য'ত এই আইলেণ্ডটো আছিলে ইনিছফ্ৰী বা এই দ্বীপটো আছিলে। তাৰ পৰাই তেওঁ এই নামটো লৈ পেলাই এই কবিতাটো লিখিছে। আৰু দ্য স্পীকাৰ কণ্ট্ৰাষ্ট দ্য বিউটি অফ ইনিছফ্ৰী with the ugly image of modern life. ইয়াত তেওঁ কি কৰিছিলে, এই কবিতাটোত কবিয়ে এটা মডাৰ্ণ লাইফ, যে আজি তেওঁ এখন চহৰত থাকে, সেইকাৰণে সেই চহৰৰ যিটো মডাৰ্ণ লাইফ বা আধুনিক যিটো জীৱন আৰু ইনিছফ্ৰী জেগাটুকুৰা তেওঁ এটা শান্তিৰ প্ৰতীক হিচাপে লৈছে, যে য'ত তেওঁ ভাবিছে যে তেওঁ শান্তি পাব। কাৰণ তেওঁ এই জেগাটুকুৰাত সৰু কালতে অলপ সময় পাৰ কৰিছিলে, গতিকে তেওঁৰ তাত কিছু অভিজ্ঞতা আছে। তেওঁ থাকি তাত ভাল পাইছিলে, তাৰ মনটো তেওঁ খুব ভাল লাগিছিলে সেই থকা সময়ছোৱাত। আৰু সেই বস্তুটো, সেই স্মৃতিয়ে তেওঁক আজিও মানে আকৰ্ষণ কৰি থাকে। সেইকাৰণে তেওঁ কি কৰিছিলে, সেই জেগাটুকুৰা যেতিয়াই মনত পৰে তেওঁ সেইটো শান্তিৰ প্ৰতীক হিচাপে লৈ, যেতিয়াই তেওঁ শান্তি বিচাৰে বা চহৰত থাকি যেতিয়া তেওঁ শান্তি নাপায়, তেওঁ অনবৰতে সেই জেগাটুকুৰালৈ মনত পৰে আৰু তেওঁ লাগে যেন ইনিছফ্ৰীলৈ গুচি গ'লে তেওঁ তাতে শান্তি পাব। চ' সেই বস্তুটো তেওঁ ইয়াতে বুজাবলৈ আহিছে। আৰু তেওঁ এতিয়া মই তোমালোকক এতিয়া পয়েমটো পেৰাগ্ৰাফ ৱাইজ তোমালোকক মই অকণমান কৈ দিম। এবাৰ মই তোমালোকক পঢ়ি দিছোঁ, অকণমান শুনিবা। I will arise and go now and go to Innisfree, and a small cabin built there of clay and wattles made. 9 beans rows will I have there, a hive for honeybee, and live alone in the bee-loud glade.
এতিয়া তেওঁ কৈছে ইয়াত তেওঁ এটা কথা কৈছে এতিয়া কবিতাটোত তেওঁ কৈছে যে I will arise and go. Arise মানে stand up বা get up. I will arise and go. কলে যাব? Go now. এই মুহূৰ্ততে যাব. কলে যাব? And go to Innisfree. Innisfree জেগাটো কলে যেন তেওঁ এই মুহূৰ্ততে গুচি যাব. তালে গৈ তেওঁ কি কৰিব? And a small cabin built there. তাতে এটা তেওঁ সৰু cabin বা hut বা পজা ঘৰ বনাব. Of clay and wattles. Clay, মাটিৰ এটা পজা ঘৰ বনাব. Clay, mud বা মাটিৰ এটা পজা ঘৰ বনাব. আৰু মাটি আৰু wattles, এই যিটো আমাৰ ইকৰা খাগৰি বুলি কওঁ বা তাত যিখিনি বস্তু পোৱা যাব সেইখিনি বস্তুৰে তেওঁ এটা সৰু পজা ঘৰ বনাব. তেওঁ এটা চহৰৰ ডাঙৰ ঘৰ বনোৱাৰ কথা ভবা নাই বা কংক্ৰিটৰ বা চিমেণ্টৰ ঘৰ এটা বনোৱাৰ কথা ভবা নাই, কিন্তু তেওঁ এটা সহজ সৰল জীৱন যাপন কৰিব বিচাৰিছে তাতে. সেইকাৰণে তেওঁ এটা সৰু ঘৰ বনাবলৈ বিচাৰিছে তাতে. আৰু তাতে তেওঁ অকল ঘৰটো বনাই থাকিব যে সেইটো নহয়, তাতে তেওঁ নিজৰ লাগতিয়াল বস্তুখিনিও অকমান খেতি কৰি পেলে বা নিজে শস্য ৰুই নিজে খেতি বাৰী কৰি লৈ পেলে থাকিব. সেইকাৰণে তেওঁ তাতে কি কৰিব? 9 beans row will I have there. তেওঁ তাতে ধুনীয়াকে নিজে নিজ হাতে খেতি কৰিব. তে লাইন লাইনকে শাৰী শাৰীকে তেওঁ তাতে বিন ৰুব. A hive for the honey bee. আৰু honey bee মৌ মাখিৰ কাৰণে তেওঁ কি কৰিব? এটা hive মানে মৌচাক এখন বনাব যাতে সেই মৌ মাখিখিনিয়ে তাতে থাকিব পাৰে. And leave alone. Alone টোৰ ওপৰত তেওঁ গুৰুত্ব দিছে কাৰণ তেওঁ চহৰৰ ব্যস্ততাৰ মাজত থাকিব খোজা নাই, ইমান মানুহৰ মাজত থাকিব খোজা নাই, কিন্তু তেওঁ গুচি যাব বিচাৰিছে. আৰু গুচি গৈ তাতে alone, solitary, lonely, অকলে থাকিব বিচাৰিছে. সেইকাৰণে সেই কথাটো তেওঁ গুৰুত্ব দিছে. And leave alone in the be-loud glade. Be-loud glade মানে তাত glade হল এখন মুকলি ঠাই য'ত অনবৰতে এই মৌমাখি যিখিনি তেওঁ ৰাখিব, যিখিনি পালন কৰিব, সেই মৌমাখি যিখিনি ভুনভুননি হ'ব সেই ভুনভুননিৰ মাজত তেওঁ থাকিব অকলে. আৰু সেইখিনিকে তেওঁ ধৰক এনজয় কৰিব বা তেওঁ সেইখিনিক লৈ পেলে শান্তিৰে থাকিব বিচাৰিছে. এতিয়া এই পেৰাগ্ৰাফটো মই অকমান তোমালোকক ইংৰাজীতে কৈ দিছো. The speaker expresses an intention to get up and go to a small island called Innisfree. তেওঁ যিটো মনৰ ইচ্ছা যে তেওঁ এই মাত্ৰকে সেই জেগাটুকুৰালৈ গুচি যাব. যি মুহূৰ্ততে তেওঁ সেই জেগাটুকুৰাৰ কথা মনত পৰে, সেই ইমান ধুনীয়া শান্ত জেগাটুকুৰা যে তেওঁ তালে শান্তি বিচাৰি সুখ বিচাৰি তেওঁ গুচি যাব বিচাৰিছে. On the island he wishes to build a modest cabin. আৰু তাত তেওঁ কি কৰিব? He will build a modest cabin. ডাঙৰ ঘৰ এটা বনাব খোজা নাই, কিন্তু এটা সৰু পজা ঘৰ বনাব খুজিছে. A hut, a cabin out of clay and wattles. তেওঁ মাটি, clay মাটি সেইবিলাক বস্তুৰে, আৰু wattles হল সাধাৰণতে মই যিটো কৈছিলো এতিয়া ইকৰা খাগৰি, তোমাৰ আমি যেনেকে জপনা দিবলৈ বাঁহবোৰ লৈ পেলাই আমি টুইষ্ট কৰো বা পকাই লৈ পেলাই যেনেকে জপনা দিওঁ, তেনেকুৱা ধৰণে বস্তুৰে তেওঁ বেৰাবোৰ বনাব বা তেওঁ পজাটো বনাব. The speaker hopes to plant 9 rows of bean in a garden and also have a beehive. তেওঁ কি কৰিব? নিজে সৰু এখন খেতি কৰিব, সৰু খেতি অলমান কৰিব, আৰু তাতে তেওঁ বিন ৰুব. কিন্তু বিনখিনিও ধুনীয়াকে ৰুব, যিহেতু তেওঁ হয়তো অকলশৰে থাকিব, তেওঁৰ হাতত সময় থাকিব, নিজানে থাকিব, তেওঁ মনৰ ইচ্ছা মতে তেওঁ কৰিব পাৰিব. সেইকাৰণে ধুনীয়াকে তেওঁ শাৰী শাৰীকে ধুনীয়াকে তেওঁ সময় থাকিব, গতিকে শাৰী শাৰীকে ধুনীয়াকে তেওঁ নিজৰ সেইখিনি বিনছখিনি ৰুই ল'ব আৰু তেওঁ মৌ পালন কৰিব. He says that the open space or clearing will be full of buzzing sounds of the bees. আৰু সেই যিটুকুৰা মুকলি জেগা য'ত তেওঁ থাকিব বিচাৰিছে, সেই মুকলি জেগাটুকুৰা মৌমাখি যিখিনি ভুনভুন, সেই ভুনভুনখিনিয়ে মাজতে সেই শব্দখিনি শুনি পেলাই তেওঁ ধুনীয়াকে থাকিব বিচাৰিছে. তেওঁ নেচাৰৰ মাজত, প্ৰকৃতিৰ মাজত সোমাই পৰি তাতে থাকিব বিচাৰিছে. আৰু মৌমাখি যিটো গুণগুণনি, যিটো ধুনীয়া শব্দ তেওঁ শুনিব অকলশৰে থাকোঁতে, সেই শব্দখিনি শুনি তেওঁ খুব ধুনীয়াকে থাকিবলৈ বিচাৰিছে.
over there he will live all alone in peace and tranquility. তেওঁ এইটোৱে বিচাৰিছে যে তালে গৈ over there তালে গৈ হে তেওঁ শান্তি পাব সেইকাৰণে তাৰ অকলশৰীয়াকৈ তাতে তেওঁ থাকিবলৈ বিচাৰিছে য'ত তেওঁ বিচাৰি ভাবিছে যে তেওঁ সুখী হ'ব আৰু তেওঁ তাতে বহুত শান্তি পাব যিখিনি তেওঁ চহৰত থাকি পোৱা নাই এতিয়া আমি নেক্সট পেৰাগ্ৰাফটোলৈ যাওঁ And I shall have some peace there, for peace comes dropping slow, dropping from the wheels of the morning to where the cricket sings. There midnights all a glimmer, and noon a purple glow, and evenings full of linnets swing. এতিয়া মই কেইটামান তোমাক শব্দ অৰ্থ কৰি দিছো And I shall have some peace there, for peace come dropping slow. Dropping মানে যেটো আমি টোপাল টোপালকে পঢ়া কথা কওঁ dropping তেনেকে আহিব আস্তে আস্তে স্লো এতিয়া তেওঁ কৈছে যে মই তালে কিয় যাব বিচাৰিছে why does he want to go there তেওঁ তালে কিয় যাব বিচাৰিছে কাৰণ তেওঁ বিশ্বাস কৰে and I shall have some peace there যিটো তেওঁ চহৰত পোৱা নাই that he did not get in the city the হেকানে তেওঁ তালে যাব বিচাৰিছে কাৰণ তেওঁ হেতু বিশ্বাস যে তেওঁ তাত গৈ পেলেহে শান্তি পাব যিখিনি তেওঁ চহৰত পোৱা নাই For peace comes dropping slow. আৰু তাত তেওঁ কৈছে যে peace এই শান্তি লাহে 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 আহে কেনেকে আহে dropping from the veils of the morning এটা তেওঁ এটা কথা কৈছে veil শব্দটো ইউজ কৰিছে veil মানে কি হ'ল veil মানে হ'ল এখন পৰ্দা যিখন আমি মুখৰ আগত পিন্ধো বা মুখাবৰণ যিখন পাতল কিন্তু পাতল পৰ্দা কিন্তু যিখনৰ মাজেৰে তুমি দেখি থাকিবা সো হেকানে ইয়াত বুজাইছে যে মৰ্নিং এই veilটো তোমাৰ কম্পেয়াৰ কৰিছে তুলনা কৰিছে মিষ্টৰ লগত মিষ্ট হ'ল এটা পাতল কুঁৱলী যিটো ৰাতিপুৱা যিটো পাতল কুঁৱলী আহে তো সেই পাতল কুঁৱলীটো মাজেৰে আমি দেখো সো veilখনৰ মাজেৰো আমি দেখো এখন ডাঠ পৰ্দা নহয় সো তেওঁ বুজাইছে যি ধৰণে ৰাতিপুৱা যিটো সময়ৰ পৰা এই পাতল কুঁৱলীটো নামি আহে সেইখিনি সময়ৰ পৰা dropping from the veils of the morning সেই ৰাতিপুৱাৰ যিটো কুঁৱলী নামি আহে যিটো মিষ্ট আহে আহি পেলে এখন veilৰ নিচিনা কৰি আবৰি ৰাখে সেই জেগা আইল্যান্ডটো বা সেই দ্বীপটো সেই সময়খিনিৰ পৰা to where the cricket sing cricket হল এটা ফৰিং এবিধ ফৰিং a kind of an insect আৰু সেই ক্ৰিকেট সেই ফৰিংটোৱে গ্ৰাছহপাৰ ফ্যামিলি এটা ইনসেক্ট হয় আৰু পোক হয় সেই ক্ৰিকেটটো সাধাৰণতে আবেলিলে চিঞৰে তো হেকানে তেওঁ বুজাইছে dropping from the veils of the morning to where the cricket sing a cricket a ফৰিংটোৱে যেতিয়ালৈকে মাতেগে চিঞৰেগে সেই সময়খিনিলৈকে সেই মানে তেওঁ পিছ থাকিব শান্তি থাকিব তাকে তাৰ মানে তেওঁ বুজাব খুজিছে যে গোটেই দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে তাত শান্তি থাকে আৰু যেহেতু গোটেই দিনটোৱে তেওঁ তাতে শান্তি পাব হেকানে তেওঁ তাতে যাবলৈ বিচাৰিছে the midnights all a glimmer আৰু তাত তেওঁ মাজ ৰাতি যেতিয়া তেওঁ আকাশলৈ চাব দেখিব যে আকাশখন সুন্দৰ তৰা এখন আকাশ যিখন একদম ক্লিয়াৰ যিখন একদম ডিস্টিংক্ট ক্লিয়াৰ একদম সাফা আকাশ সুন্দৰ আকাশখনত তেওঁ দেখিব যে তৰাবিলাক টিৰবিৰাই আছে তৰাবিলাকে জিলিকি আছে গ্লিমাৰ মানে ফেইণ্ট লাইট মানে ঝিমিক ঝমক কৰি আছে যেটো আমি জানো টুইnkling বুলি কওঁ তেনেকুৱাকে আকাশখনত যেটা তৰাবোৰ টিৰবিৰাই থাকিব সেই সুন্দৰ দৃশ্যটো তেওঁ দেখিবলৈ তেওঁ মনত তেওঁ শান্তি পাব and noon a purple glow আৰু আবেলি সময়ত নুন বা দুপৰীয়া সময়ত যেতিয়া সূৰ্যৰ ৰশ্মিটি অকমান পাৰ্পল অলপ বেঙুনীয়া ধৰণৰ ৰং হ'ব তেতিয়া তেওঁ সেইখিনিও অনুভৱ কৰিব পাৰিব মানে তেওঁ বুজাব খুজিছে তাৰ লাইটৰো ধৰক যিটো ধৰণৰ হলনি কিছুমান হৈ থাকিব সেই বস্তুখিনি তেওঁ তাতে তেওঁ দেখি থাকিব তেওঁ অনুভৱ কৰিব পাৰিব আৰু এনজয় কৰিব পাৰিব and evenings full of linnets wing linnet এবিধ চৰাই হয় সৰু চৰাই it is brown and yellow in color brown মাটিয়া আৰু হালধীয়া ৰঙৰ এবিধ সৰু চৰাই আৰু গধূলি সময় জাকে জাকে সেই চৰাইবিলাক যেতিয়া উৰি আহিব বা উৰি থাকিব সেই আকাশখনলৈ যেতিয়া চাব তেতিয়া তেওঁ দেখিব যে সুন্দৰ সেই আকাশখন গোটেই চৰাইবিলাকেৰে উৰি আছে চৰাইবিলাকেৰে ভৰ্তি হৈ আছে so in the evening he would see what when he look up at the sky he will see that the evening is full of
the linnet's wing. The birds are flying in the sky. So the flock of birds are flying in the sky. The sky will be crowded with the birds. এতিয়া তোমাক মই কমান সেকেন্ড প্যাৰাগ্ৰাফটো আকৌ কমান কৈ দিছো. In this stanza, the poet says that when in Innisfree, he will feel peaceful, and he says that the feeling of peace is felt slowly and gradually. He describes how he would feel peaceful. In the morning, when it is cloudy and the view is not very clear, then it will appear as if the morning has worn a veil and has hidden itself. Besides, the song of the cricket will bring him peace of mind. Also, the twinkling stars in the night sky, the purple hue at the noon, and in the evening, the linnet birds flying in the sky will bring a feeling of peacefulness to the poet. এতিয়া আমি দ্বিতীয় প্যাৰাগ্ৰাফটোলৈ যাওঁ, the third paragraph. এই থাৰ্ড প্যাৰাগ্ৰাফটো তেওঁ এই লাইনটো আকৌ এবাৰ কৈছে. I will arise and go now, for always night and day I hear the lake water lapping with low sounds by the shore. এই লাইনটো তেওঁ আকৌ এবাৰ কিয় ক'লে? I will arise and go now. এই বস্তুটো এতিয়া অকমান তেওঁ ষ্ট্ৰেছ দিছে, এমফেচাইজ কৰিছে বা আৰ্জেঞ্চিটো বিচাৰিছে. তেওঁ বেছি জোৰ দি পেলাই কৈছে, কাৰণ যি মুহূৰ্ততে তেওঁ এই কথাখিনি ইনিছফ্ৰীৰ কথা ভাবি আছে বা কৈ আছে বা অকমান মনত তেওঁ আহি আছে, তেওঁ সিমানে ইনিছফ্ৰীৰ জেগাটুকুৰাই তেওঁ বেছি এট্ৰেক্ট কৰিছে, বেছি আকৰ্ষণ কৰিছে. আৰু তেওঁ এনেকুৱা লাগিছে যেন এইবাৰ মই আৰু বেছি মোৰ দৰকাৰ যোৱাটো, মই এই মুহূৰ্ততে যেন মই গুচি যাম. সেইকাৰণে তেওঁ তেনেকুৱা লাগিছে. সেইকাৰণে তেওঁ সেই লাইনটো আকৌ ৰিপিট কৰিছে টু এমফেচাইজ দ্য পইণ্ট that it is an urgent need for him to go to Innisfree immediately. তেওঁ এনেকুৱা লাগিছে যেন মই এই মুহূৰ্ততে ইনিছফ্ৰীলৈ মই গুচি যাম. যি মুহূৰ্ততে ইনিছফ্ৰীৰ এই ধুনীয়া প্ৰাকৃতিক দৃশ্য তেওঁৰ মনত আহিছে, মনলৈ আহিছে, মনত পৰিছে, তেওঁ এনেকুৱা লাগিছে যেন এই মুহূৰ্ততে তেওঁ গুচি যাব. For always night and day মানে day and night, all times, প্ৰত্যেক সময়তে তেওঁ এনেকুৱা লাগিছে. I hear the lake water lapping, যে তেওঁ তাতে যিটো লেক, যিটো প্ৰথমতে নামটো কওঁতে তেওঁ কৈছে যে লেক আইল, যে লেক মানে তাতে এটা হ্ৰদ আছে, আৰু সেই লেকৰ পানীখিনিয়ে, সেই হ্ৰদৰ পানীখিনিয়ে যেতিয়া আহি পাৰত কাষত আহি পেলাই খুন্দিয়াই থাকে. লাপিং ইজ হিটিং অৰ ষ্ট্ৰাইকিং. যেতিয়া আহি পেলাই পাৰত খুন্দিয়াই থাকেহি, এই খুন্দিয়াই থকা শ্বৰিজ পাৰত খুন্দিয়াই থাকেহি, তেতিয়া এটা সুন্দৰ ধুনীয়া ৰিদমিক সাউণ্ড হয়, শব্দ হয়, বৰ ধুনীয়া এটা শব্দ হয়. আৰু সেই শব্দটো তেওঁৰ এনেকুৱা লাগিছিল যে while I stand on the roadway or on the pavement gray, I hear it in the deep heart's core. Deep heart's core মানে অন্তৰৰ একদম ভিতৰত, the innermost part of the heart. তেওঁৰ এনেকুৱা লাগিছিল যে যেতিয়া তেওঁ সেই শব্দটো শুনিছিলে, যে চহৰত তেওঁ সেই মুহূৰ্তত যদি তেওঁ ৰাস্তাতে আছে বা পেভমেণ্ট বা ফুটপাথ, পেভমেণ্ট ইজ ফুটপাথ, ফুটপাথতে ধৰা ৰৈ আছে, কিন্তু সেই চহৰৰ তেওঁ ৰাস্তাতে হওক বা ৰোডৱে ইজ ৰাস্তা, ৰোডৱে ৰাস্তাত বা ফুটপাথত তেওঁ য'তেই ৰৈ নাথাকক কিয়, যিখিনিৰ কাষত ৰৈ থাকিবলৈ তেওঁ এনেকুৱা লাগিছে যেন ইনিছফ্ৰীৰ লেকটোৰ পাৰত তেওঁ ৰৈ আছে. আৰু সেইকাৰণে তেওঁ এনেকুৱা লাগিছে যেন সেই শব্দখিনিয়ে যেন আহি পেলাই খুন্দিয়াই পেলাই তেওঁ সেই শব্দখিনিয়ে যেতিয়া খুন্দিয়াইছে, সেই সুন্দৰ শব্দটো শুনি তেওঁ এনেকুৱা লাগিছে যেন সেই লেকটোৰ সেই শব্দখিনিয়ে তেওঁক আকৰ্ষণ কৰিছে আৰু তেওঁক মাতি নিছে. I hear it in the deep heart's core. ইটটোৱে লেক ৱাটাৰটো বুজাইছে. I hear it. এই লেকৰ পানীখিনিৰ কথা বুজাইছে যে সেই শব্দটো যিটো শব্দ হৈছে পানীখিনি খুন্দিয়াৰ কাৰণে, সেই শব্দখিনি যেন আহি পেলাই তেওঁৰ
অন্তৰত চুই গৈছেহি অন্তৰ ইনাৰমোষ্ট পাৰ্ট অফ হিজ হাৰ্ট কোৰ মানে একদম ভিতৰত অন্তৰত কোমল অংশত চুই গৈছেহি আৰু তেওঁ এনেকুৱা লাগিছে যে সেই মুহূৰ্ততে সেই শব্দটো শুনাৰ লগে লগে তেওঁ এনেকুৱা লাগিছে যে সেই শব্দবিলাকে তেওঁক ইনিছফ্ৰীলে আকোৱালি মাতিছে ইটছ এট্ৰেক্টিং হিম কলিং হিম টু দেট আইলেণ্ড আৰু সেইকাৰণে তেওঁ বিচাৰিছিল যে সেই মুহূৰ্ততে তেওঁ উঠি পেলাই ইনিছফ্ৰীলে গুচি যাব কাৰণ তেওঁ বিচাৰিছিলে আৰু তেওঁ ভাবিছিলে যে চহৰত থাকি তেওঁ যিখিনি শান্তি পোৱা নাই সেই শান্তি ইনিছফ্ৰীত পাব কাৰণ এই পয়েমটো তোমাৰ আৰম্ভণিতে দিয়াও আছে যে লৰালি কালতে তেওঁ অলপ সময় কটাইছিলে গতিকে তেওঁৰ সেই ইনিছফ্ৰী সেই সুন্দৰ প্ৰাকৃতিক দৃশ্য বা সেই সুন্দৰ জেগাটুকুৰা আইলেণ্ডটোৰ তেওঁ এটা সুন্দৰ স্মৃতি আছে এটা মেমৰি আছে আৰু সেইখিনি যি মুহূৰ্ততে মনত পৰে তেওঁ জানে যে তাতে বহুত শান্তি পাব আৰু সেইকাৰণে তেওঁ সেই শান্তি বিচাৰি তালে গুচি যাব বিচাৰিছে তোমালোকে বুজি পালানে অকমান পয়েমটো মেম এতিয়া মই অকমান এটা দুটা তোমালোকৰ টেক্সট থকা সৰু সুৰা প্ৰশ্ন উত্তৰ ডিছকাছ কৰি দিম সেইটো অকমান আলোচনা কৰি আৰু তাৰ আগতে মই আৰু এটা দুটা সৰু কথা কৈ লওঁ যেতিয়া তোমালোকে প্ৰশ্ন উত্তৰবোৰ লিখিবা প্ৰশ্ন উত্তৰ মই তোমাক এটা দুটা উত্তৰ কৈয়ে দিম তোমালোকে চাবা যাতে প্ৰশ্নটো যি ধৰণে দিছে উত্তৰটো ঠিক তেনে ধৰণেই যাতে লিখা আৰু প্ৰশ্নৰ উত্তৰটো লিখোঁতে যাতে তোমালোকে আধাৰ পৰা উত্তৰটো আৰম্ভ নকৰা যদিও হেতু ধৰা এক লাইন বা ওয়ান সেন্টেন্স আনসাৰে হয় এক লাইনৰ উত্তৰ হলো যাতে তোমালোকে সেই উত্তৰবোৰ আধাৰ পৰা আৰম্ভ নকৰা হেতু অকমান সদায় মন কৰিবা যেতিয়া ভালকে লিখিব লাগিব প্ৰশ্ন উত্তৰ তেতিয়া অকমান হেখিনি বস্তু মন কৰিবা কোনো এটা প্ৰশ্ন বিকজ অফ আৰম্ভ নকৰিবা তেনেকে বলে এতিয়া ধৰা এতিয়া তোমালোকৰ এটা প্ৰথম কিতাপখনৰ যদি তুমি তোমালোকে চাই আছা তেতিয়া এটা প্ৰথম প্ৰশ্ন আছে ইয়াতে থিংকিং অবাউট দ্য পোয়েম ইয়াতে এটা প্ৰশ্ন আছে তাৰ ভিতৰত জগত হৈ আছে what kind of place is Innisfree think about এটা প্ৰশ্ন আছে আৰু তাত তোমালোকে লিখিব লাগিব যে Innisfree হে জেগাটুকুৰা কেনেকুৱা বুলি তেওঁ কৈছে হেতু এটা কথা তাৰ লগতে আৰু তিনটা প্ৰশ্ন তেওঁ তাত দিয়া আছে the three things the poet wants to do when he goes back there তেওঁ তালে গৈ পেলে তেওঁ কি কৰিব বিচাৰিছে what he hears and sees there and its effect on him এটো দুই নম্বৰ প্ৰশ্নটো আছে আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল what he hears in his heart's core even when he is far away from Innisfree এইটো হ'ল প্ৰথম কোৱেশ্চন কেইটামান আছে তোমালোকে যে প্ৰশ্ন উত্তৰবোৰ লিখিবা লিখোনটো তেনেকেই লিখিবা যে কোৱেশ্চন নম্বৰ 1 or 1 or সৰু 1 এটা সৰু লিখিবা আই নিচিনাকে লিখা আছে সৰু তেনেকে লিখি পেলেহে তোমালোকে প্ৰশ্ন উত্তৰবোৰ ভালকে দিবা আমি প্ৰশ্ন উত্তৰলৈ আহাৰ আগতে মই এটা তোমালোকক এটা সৰু কথা ক'ব বিচাৰিছো এই কবিতাটো তোমালোকে যদি এবাৰ চোৱা এটা বস্তু চাবা এটা শব্দ পোয়েটে 4 বাৰ ব্যৱহাৰ কৰিছে আৰু এই শব্দটো হ'ল there 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 এই শব্দটো তেওঁ 4 বাৰ ব্যৱহাৰ কৰিছে তোমালোকে চোৱা প্ৰথম প্যাৰাগ্ৰাফটোত সেকেন্ড লাইনত আছে and a small cabin built there তাৰ পিছত আছে তোমাৰ and I shall have some peace there আৰু তাৰ আগতে প্ৰথম প্যাৰাগ্ৰাফটোত থাৰ্ড লাইনটো আছিলে 9 beans true will I have there আকৌ সেকেন্ড প্যাৰাগ্ৰাফটোৰ ফাৰ্স্ট লাইনটোত আছে and I shall have some peace there আৰু হে আকৌ হেতু আছে সেকেন্ড প্যাৰাগ্ৰাফৰ থাৰ্ড লাইনত আছে there midnights all a glimmer এটা বস্তু মন কৰিবা এই শব্দটো তেওঁ 4 বাৰ ব্যৱহাৰ কৰিছে there মানে আমি কি বুজাও তাত সেই বস্তুটো বুজাবৰ কাৰণে যে তেওঁ তাত যিখিনি পাব সেইখিনি ইয়াত নাপায় not here it is there তাৰ মানে there মানে কোট বুজাইছে Innisfree বুজাইছে যে Innisfree তেওঁ যিখিনি পাব সেইখিনি তেওঁ ইয়াত নাপায় what he will get there symbolizing or indicating Innisfree that is not going to get it here in the city where he is living at present so বৰ্তমান তেওঁ চহৰত থাকি পেলে তাত যিখিনি বস্তু তেওঁ পোৱা নাই সেইখিনি বস্তু পাব Innisfree সেইকাৰণে তেওঁ there শব্দটো
বাৰে বাৰে ইউজ কৰিছে এইটো বুজাবৰ কাৰণে টু এমফাসাইজ দ্য পইণ্ট তেওঁ এইটো বুজাবৰ কাৰণে যে তাত পাব সেই শান্তিটো আৰু এটা বস্তু তোমালোকে যদি মন কৰা এটা দেখিবা তেওঁ এই যেটো থাৰ্ড পেৰাগ্ৰাফৰ যেটো থাৰ্ড লাইন আছে while I stand on the roadway or on the pavements gray ইয়াত চাবা তেওঁ গ্ৰে শব্দটো ইউজ কৰিছে এই গ্ৰে শব্দটো একচুয়ালি আমি গ্ৰে বুলি ৰংটো কলে আমি ডাল কালাৰ এটা বুজো আমি গ্ৰেটো এটা খুব উজ্জ্বল ৰং নুবুজো গ্ৰে বুলি কলে আমি ডাল ৰং এটাহে বুজো সাধাৰণতে তেওঁ হয়তো সেইটো বুজাব খুজিছে যে চহৰৰ লাইফটো অলপ ডাল অলপ লাইফলেস কিন্তু যেটো ইনএছফ্ৰী যেটো লাইফ হ'ব amidst nature প্ৰকৃতিৰ মাজত যেটো তেওঁৰ লাইফ হ'ব সেইটো ভাইব্ৰেন্ট হ'ব সেইটো উজ্জ্বল হ'ব তাত ৰং বিৰং বহুত ৰং পাব তেওঁ হয়তো তেওঁ চহৰত সেইখিনি বস্তু তেওঁ পোৱা নাই তো হয়তো এবাৰৰ কাৰণে তোমালোকে যদি ভাবা সেই বস্তুটো বুজাবৰ কাৰণে to indicate the dullness of the and the ugliness of the city life he probably must have used the color gray or he gray color to di bujaise hetu karne and whereas the innisfree the colors amidst nature will be vibrant that bahut dhuniya rong birong rongor majote te থাকিব পাৰিব এইখিনি বিশেষভাৱে তেওঁ এই কবিতাটোত বুজাইছে যে তেওঁ চহৰখন এৰি পেলে তেওঁ ইনএছফ্ৰীলে গুচি যাব বিচাৰিছে কাৰণ সেই জায়গাটুকুৰাতে তেওঁ বিচৰা মনৰ শান্তিখিনি তেওঁ তাতে পাব ছাত্ৰ ছাত্ৰীসকল ইমান পৰে তোমালোকে এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানটিত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এই কবিতাটি লেক আইল অফ ইনএছফ্ৰী আলোচনা শুনিলা এই কবিতাটিৰ পাঠ আগবঢ়ালে গুৱাহাটীৰ সেন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী কবিতা শৰ্মাই পাঠটিত অংশগ্ৰহণ কৰিলে সোনিয়া দাস আৰু মৃদুল চৌধুৰীয়ে আজি অনুষ্ঠানটি ইমানতে সামৰিছো